নমস্কাৰ হোম পৰীক্ষাৰ্থী এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 30 হয়। প্ৰথম প্ৰশ্ন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী। বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ 1890 চনত। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ কৃষ্ণপ্ৰসাদ দুৱাৰা। উষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? উত্তৰ 1907 চনত। উষা আলোচনীখন কোনে সম্পাদনা কৰিছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ 1909 চনৰ ডিচেম্বৰ মাহত। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ আবাহন কাকতখন 1929 চনত প্ৰকাশ পাইছিল। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? উত্তৰ কলিকতাৰ পৰা। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ আবাহন কাকতৰ প্ৰথম সম্পাদক দীননাথ শৰ্মা আছিল। আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? উত্তৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? উত্তৰ বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হৈছে প্ৰতিমা আৰু বিন বৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি প্ৰতিমা 1914 চনত প্ৰকাশ পাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? উত্তৰ জোনাকী নামৰ আলোচনীখনত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কিমানটা কবিতা সন্নিৱিষ্ট কৰা হৈছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত মুঠ 25টা কবিতা সন্নিৱিষ্ট কৰা হৈছিল। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৰাগী ক'ত প্ৰকাশ পাইছিল? উত্তৰ বাঁহী নামৰ আলোচনীখনত প্ৰকাশ পাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিখনত সৰ্বমুঠ কিমানটা কবিতা সন্নিৱিষ্ট কৰা হৈছিল? উত্তৰ 12টা। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ প্ৰথম অৱদান বা আৰম্ভণি হৈছিল লিটিকাই নামৰ নাটকৰ পৰা। শেষৰটো প্ৰশ্ন, কোন চনত ব্ৰিটিছে অসমৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল? উত্তৰ 1926 চনত ব্ৰিটিছে অসমত প্ৰথম প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে, ধন্যবাদ।